বশিষ্ঠ থানাত সোধাপোছা ৰুদ্ৰাংকৰ হাজৰিকাক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছিল ৰুদ্ৰাংকৰ হাজৰিকাই সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী শ্যামকাৰ মহন্ত তাৰছে মিত্তালৰ বিৰুদ্ধে এজাহাৰ দিছিল ৰুদ্ৰাংকৰে আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা সাংবাদিক অৰ্ণৱ গোস্বামী সঞ্জীৱ নাৰায়ণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছিল ৰুদ্ৰাংকৰ হাজৰিকাই তাৰ পিছতেই বশিষ্ঠ থানাত ৰুদ্ৰাংকৰ হাজৰিকাক ধাৰাবাহিকভাৱে সোধাপোছা কৰিছে আৰক্ষীয়ে মই কোনো ৰাজনৈতিকভাৱে এজাহাৰ দিয়া নাই বুলিও মন্তব্য কৰিছে ৰুদ্ৰাংকৰ হাজৰিকাই জুবিন গাৰ্গৰ এগৰাকী গুণমুগ্ধ হিচাপেহে এজাহাৰ দিছো বুলি মন্তব্য জুবিনৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰাৰ অভিযোগ ৰুদ্ৰাংকৰ হাজৰিকাৰ মুখ্যমন্ত্ৰীয়ে পত্নীক বচাবলৈ ৰাজনীতি কৰিছে বুলি মন্তব্য ইফালে মুখ্যমন্ত্ৰী আৰু প্ৰশাসনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ৰুদ্ৰাংকৰ হাজৰিকাৰ পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰুদ্ৰাংকৰ হাজৰিকাই Actually, আৰক্ষীয়ে এইটো জেৰা বা আটক কৰা বুলি তেওঁলোকে কোৱা নাই খুব সন্মানজনকভাৱে আৰক্ষীয়ে আমাৰ লগত ইণ্টাৰেক্ট কৰে ইণ্টাৰেক্টেশ্যনৰ কাৰণে বাৰে বাৰে মাতি থকা হৈছে বাৰে বাৰে সোধাপোছা কৰা হৈছে আৰু আমি বশিষ্ঠ আৰক্ষী থানাৰ সকলো আৰক্ষীক ধন্যবাদ জনাইছোঁ যে আমাক ইমান আইন শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত কেৱল আমিয়ে নহয় তেওঁলোকো দায়বদ্ধ হৈ পেলাই আমাক কোনো ধৰণৰ হাৰাশাস্তি নকৰে কথাবোৰ পাতিছে আচলতে সময় লাগে এই বিষয়বিলাকক পূৰ্বেও মই 14 ঘণ্টা সময় আছিলোঁ থানাত আৰু আজিও প্ৰায় 4 ঘণ্টা 3-4 ঘণ্টা সময় পাৰ হ'ল পুৱাৰ পৰা আমি যিখিনি কথা আলোচনা কৰিলোঁ যিখন আমি এজাহাৰ দিছোঁ তাৰ ভিত্তিতে আলোচনা কৰিলোঁ কিন্তু অতি পৰিতাপৰ আৰু দুখৰ কথা যিটো বিষয়ে আজি SIT হওক আজি CID হওক CBI হওক NIA হওক নেশ্যনেল ইনভেষ্টিগেশ্যন যিবিলাক এজেঞ্চি আছে সেই এজেঞ্চিসমূহে যিকোনো তথ্য লৈ আছে কেৱল প্ৰতিফলিতসমূহক লৈ আছে আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আমাৰ সাংবাদিকসকলে প্ৰশ্ন কৰে ৰুদ্ৰাংকৰ হাজৰিকাই আপোনাৰ পত্নীৰ নামত এখন গোচৰ আৰোপ কৰিছে সেই সন্দৰ্ভত আপুনি কি ক'ব তেওঁ পোনপটীয়াকৈ কয় মই কোনো ৰাজনৈতিকভাৱে এই এজাহাৰখন দিয়া নাই বা কোনো ৰাজনৈতিক দলৰ লগত বৰ্তমান মই নেতা হিচাপে এই কাম কৰিব লোৱা নাই তেখেতৰ নামত ব্ৰত ৰাখি অন্তৰৰে সকলোৰে নিচিনাকৈ ময়ো এজন গুণমুগ্ধ হিচাপে দাদাৰ অনুৰাগী হিচাপে সকলো নীতি নিয়ম পালন কৰি যিহেতুকে ব্ৰতত আছিলোঁ থকা সত্ত্বেও আমি 9 দিন সময় বিষয়টো ৰিচাৰ্চ কৰিলোঁ যিহেতু এজন ৰিচাৰ্চ স্কলাৰ বাই প্ৰফেশ্যন এজন এডিচনেল প্ৰফেচৰ আমি বিষয়বিলাক গৱেষণা কৰোঁতে আমাৰ সময় লাগে আৰু বিষয়বোৰ গৱেষণা